কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ কোনখন জিলাৰে অসমত প্ৰৱেশ কৰিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডিমা হাছাও, অপশ্যন বি দিয়া আছে কাৰ্বি আংলং, অপশ্যন চি দিয়া আছে হোজাই, অপশ্যন ডি দিয়া আছে নগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমা হাছাও। কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। 2 নম্বৰৰ প্ৰশ্নটো হৈছে কোন চনত প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল খনন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1861 চনত, অপশ্যন বি দিয়া আছে 1875 চনত, অপশ্যন চি দিয়া আছে 1889 চনত আৰু অপশ্যন ডি দিয়া আছে 1892 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1889 চনত। 1889 চনত প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল খনন কৰা হৈছিল। 3 নম্বৰৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি দিয়া আছে বিষ্ণুৰাম মেধি, অপশ্যন চি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। 4 নম্বৰৰ প্ৰশ্নটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোনগৰাকী আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোলাপ বৰবৰা, অপশ্যন বি দিয়া আছে বিষ্ণুৰাম মেধি, অপশ্যন চি দিয়া আছে বিমলা প্ৰসাদ চলিহা, অপশ্যন ডি দিয়া আছে হিতেশ্বৰ শইকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। 5 নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চুটিগল্প তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি দিয়া আছে নৱকান্ত বৰুৱা, অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্প লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। 6 নম্বৰৰ প্ৰশ্নটো হৈছে পিয়লি ফুকনক ব্ৰিটিছে কোন চনত ফাঁচি দিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1801 চনত, অপশ্যন বি দিয়া আছে 1820 চনত, অপশ্যন চি দিয়া আছে 1824 চনত আৰু অপশ্যন ডি দিয়া আছে 1830 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1830 চনত। পিয়লি ফুকনক ব্ৰিটিছে 1830 চনত ফাঁচি দিছিল। 7 নম্বৰৰ প্ৰশ্নটো হৈছে অসম পশু চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1947 চনত, অপশ্যন বি দিয়া আছে 1948 চনত, অপশ্যন চি দিয়া আছে 1952 চনত আৰু অপশ্যন ডি দিয়া আছে 1955 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1948 চনত। অসম পশু চিকিৎসা মহাবিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। 8 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোলাপ বৰবৰা, অপশ্যন বি দিয়া আছে বিষ্ণুৰাম মেধি, অপশ্যন চি দিয়া আছে বিমলা প্ৰসাদ চলিহা আৰু অপশ্যন ডি দিয়া আছে হিতেশ্বৰ শইকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিমলা প্ৰসাদ চলিহা। অসমৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হৈছে বিমলা প্ৰসাদ চলিহা। 9 নম্বৰৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে।
অপশ্যন এ দিয়া আছে 1947 চনত, অপশ্যন বি দিয়া আছে 1948 চনত, অপশ্যন চি দিয়া আছে 1952 চনত আৰু অপশ্যন ডি দিয়া আছে 1955 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1948 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল। 10 নম্বৰৰ প্ৰশ্নটো হৈছে অসমত কোন চনত প্ৰাথমিক পৰ্যায়ত বড়ো শিক্ষাৰ্থীসকলৰ বাবে বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1960 চনত, অপশ্যন বি দিয়া আছে 1963 চনত, অপশ্যন চি দিয়া আছে 1968 চনত আৰু অপশ্যন ডি দিয়া আছে 1972 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1963 চনত। অসমত 1963 চনত প্ৰাথমিক পৰ্যায়ত বড়ো শিক্ষাৰ্থীসকলৰ বাবে বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছিল। 11 নম্বৰৰ প্ৰশ্নটো হৈছে গুৱাহাটী আকাশবাণী কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1947 চনত, অপশ্যন বি দিয়া আছে 1948 চনত, অপশ্যন চি দিয়া আছে 1952 চনত আৰু অপশ্যন ডি দিয়া আছে 1955 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1948 চনত। গুৱাহাটী আকাশবাণী কেন্দ্ৰ 1948 চনত স্থাপন কৰা হৈছিল। 12 নম্বৰৰ প্ৰশ্নটো হৈছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1935 চনত, অপশ্যন বি দিয়া আছে 1951 চনত, অপশ্যন চি দিয়া আছে 1952 চনত আৰু অপশ্যন ডি দিয়া আছে 1955 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1955 চনত। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় 1955 চনত স্থাপন কৰা হৈছিল। 13 নম্বৰৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে কোন চনত মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1990 চনত, অপশ্যন বি দিয়া আছে 1992 চনত, অপশ্যন চি দিয়া আছে 1995 চনত আৰু অপশ্যন ডি দিয়া আছে 2005 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1995 চনত। অসম চৰকাৰে 1995 চনত মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। 14 নম্বৰৰ প্ৰশ্নটো হৈছে কোন চনত অসম চৰকাৰে মিচিং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1999 চনত, অপশ্যন বি দিয়া আছে 2001 চনত, অপশ্যন চি দিয়া আছে 2003 চনত আৰু অপশ্যন ডি দিয়া আছে 2005 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2005 চনত। অসম চৰকাৰে 2005 চনত মিচিং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল। 15 নম্বৰৰ প্ৰশ্নটো হৈছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিখৌমুখ, অপশ্যন বি দিয়া আছে গোগামুখ, অপশ্যন চি দিয়া আছে দিহিংমুখ আৰু অপশ্যন ডি দিয়া আছে দিচাংমুখ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোগামুখ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত গোগামুখত। 16 নম্বৰৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে কোন চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1990 চনত, অপশ্যন বি দিয়া আছে 1992 চনত, অপশ্যন চি দিয়া আছে 1995 চনত আৰু অপশ্যন ডি দিয়া আছে 2001 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1995
1995 চনত। অসম চৰকাৰে 1995 চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। 17 নম্বৰৰ প্ৰশ্নটো হৈছে কোন চনত অসম চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1999 চনত, অপশ্যন বি দিয়া আছে 2001 চনত, অপশ্যন চি দিয়া আছে 2003 চনত, অপশ্যন ডি দিয়া আছে 2005 চনত। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2005 চনত। 2005 চনত অসম চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল। 18 নম্বৰৰ প্ৰশ্নটো হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দুধনৈ, অপশ্যন বি দিয়া আছে কৃষ্ণাই, অপশ্যন চি দিয়া আছে বৰনদী, অপশ্যন ডি দিয়া আছে ডিমাপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দুধনৈ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় দুধনৈত অৱস্থিত। 19 নম্বৰৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে কোন চনত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2002 চনত, অপশ্যন বি দিয়া আছে 2004 চনত, অপশ্যন চি দিয়া আছে 2005 চনত, অপশ্যন ডি দিয়া আছে 2007 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2005 চনত। অসম চৰকাৰে 2005 চনত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। 20 নম্বৰৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে কোন চনত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2002 চনত, অপশ্যন বি দিয়া আছে 2004 চনত, অপশ্যন চি দিয়া আছে 2005 চনত আৰু অপশ্যন ডি দিয়া আছে 2007 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2007 চনত। অসম চৰকাৰে 2007 চনত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল। 1901 চনত কোনগৰাকী ব্ৰিটিছ চিফ কমিছনাৰৰ দিনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চাৰ্লছ ফেৰী, অপশ্যন বি দিয়া আছে হেনৰী কটন, অপশ্যন চি দিয়া আছে উইলিয়াম বাৰ্ড, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হেনৰী কটন। 1901 চনত হেনৰী কটন নামৰ ব্ৰিটিছ চিফ কমিছনাৰগৰাকীৰ দিনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন নদীৰ ওপৰত 2000 মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা হৈছে? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে জীয়া ভৰলী, অপশ্যন বি দিয়া আছে ভোগদৈ, অপশ্যন চি দিয়া আছে সোৱণশিৰি, অপশ্যন ডি দিয়া আছে লোহিত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সোৱণশিৰি। অসমৰ সোৱণশিৰি নদীৰ ওপৰত 2000 মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা হৈছে। 3 নম্বৰৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে বসন্ত কুমাৰ দাস, অপশ্যন বি দিয়া আছে হিতেশ্বৰ শইকীয়া, অপশ্যন চি দিয়া আছে গোপীনাথ বৰদলৈ, অপশ্যন ডি দিয়া আছে বিশ্বজিৎ দৈমাৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল বসন্ত কুমাৰ দাস। 4 নম্বৰৰ প্ৰশ্নটো হৈছে বৰ্তমান গুৱাহাটী পৌৰ নিগমক কেইটা ৱাৰ্ডত ভাগ কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 55টা, অপশ্যন বি দিয়া আছে 60টা, অপশ্যন চি দিয়া আছে 62টা, অপশ্যন ডি দিয়া আছে 70টা।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 60টা। বৰ্তমান গুৱাহাটী পৌৰ নিগমক 60টা ৱাৰ্ডত ভাগ কৰা হৈছে। 5 নম্বৰৰ প্ৰশ্নটো হৈছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আইদেউ সন্দিকৈ, অপশ্যন বি দিয়া আছে লভিতা বৰুৱা, অপশ্যন চি দিয়া আছে দেৱযানী ভূঞা, অপশ্যন ডি দিয়া আছে বীণা আগৰৱালা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱযানী ভূঞা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম আছিল দেৱযানী ভূঞা। 6 নম্বৰৰ প্ৰশ্নটো হৈছে সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে সুভদ্ৰা গোস্বামী, অপশ্যন বি দিয়া আছে বীণা বৰুৱা, অপশ্যন চি দিয়া আছে ইন্দিৰা বৰুৱা, অপশ্যন ডি দিয়া আছে ইন্দিৰা গোস্বামী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইন্দিৰা গোস্বামী। সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। 7 নম্বৰৰ প্ৰশ্নটো হৈছে বৰ্তমানৰ হোজাই জিলা তলৰ কোনখন জিলাৰ অংশ আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কামৰূপ, অপশ্যন বি দিয়া আছে বৰপেটা, অপশ্যন চি দিয়া আছে মৰিগাঁও, অপশ্যন ডি দিয়া আছে নগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নগাঁও। বৰ্তমান হোজাই জিলা অসমৰ নগাঁও জিলাৰ অংশ আছিল। 8 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ফুল কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তগৰ ফুল, অপশ্যন বি দিয়া আছে কপৌ ফুল, অপশ্যন চি দিয়া আছে অশোক ফুল, অপশ্যন ডি দিয়া আছে নাৰ্জী ফুল। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। 9 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো ব্যক্তিগত টেলিভিছন চেনেলৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে NETV, অপশ্যন বি দিয়া আছে প্ৰাগ নিউজ, অপশ্যন চি দিয়া আছে নিউজ লাইভ, অপশ্যন ডি দিয়া আছে প্ৰতিদিন টাইমছ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ NETV। অসমৰ প্ৰথমটো ব্যক্তিগত টেলিভিছন চেনেলৰ নাম হৈছে NETV। 10 নম্বৰৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰ দ্বীপ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰংগনাথ মন্দিৰ, অপশ্যন বি দিয়া আছে বৰদোৱা, অপশ্যন চি দিয়া আছে কামাখ্যা মন্দিৰ, অপশ্যন ডি দিয়া আছে উমানন্দ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উমানন্দ। অসমৰ উমানন্দক ময়ূৰ দ্বীপ বুলি জনা যায়। 11 নম্বৰৰ প্ৰশ্নটো হৈছে চিত্ৰলেখা উদ্যান বা কল পাৰ্ক অসমৰ ক'ত অৱস্থিত? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে তেজপুৰ, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে শদিয়া, অপশ্যন ডি দিয়া আছে লখিমপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তেজপুৰ। চিত্ৰলেখা উদ্যান বা কল পাৰ্ক অসমৰ তেজপুৰত অৱস্থিত। 12 নম্বৰৰ প্ৰশ্নটো হৈছে বাঁহী আলোচনীখন কোন চনত প্ৰকাশিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1909 চনত, অপশ্যন বি দিয়া আছে 1914 চনত, অপশ্যন চি দিয়া আছে 1919 চনত, অপশ্যন ডি দিয়া আছে 1947 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1909 চনত। বাঁহী আলোচনীখন 1909 চনত প্ৰকাশিত হৈছিল। 13 নম্বৰৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে।
অপশ্যন এ দিয়া আছে 65.16%, অপশ্যন বি দিয়া আছে 68.12%, অপশ্যন চি দিয়া আছে 72.32% আৰু অপশ্যন ডি দিয়া আছে 77.85%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 77.85%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85%। 14 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন শিশু আলোচনী ল'ৰা বন্ধু কোন চনত প্ৰকাশিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1851 চনত, অপশ্যন বি দিয়া আছে 1964 চনত, অপশ্যন চি দিয়া আছে 1888 চনত আৰু অপশ্যন ডি দিয়া আছে 1890 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1888 চনত। অসমৰ প্ৰথমখন শিশু আলোচনী ল'ৰা বন্ধু 1888 চনত প্ৰকাশিত হৈছিল। 15 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ কেইখন জিলা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 3খন, অপশ্যন বি দিয়া আছে 5খন, অপশ্যন চি দিয়া আছে 7খন আৰু অপশ্যন ডি দিয়া আছে 8খন জিলা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 8খন। অসমৰ 8খন জিলা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত অৱস্থিত। 16 নম্বৰৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন কাব্যৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কালীয় দমন, অপশ্যন বি দিয়া আছে হৰিশ্চন্দ্ৰ উপাখ্যান, অপশ্যন চি দিয়া আছে পত্নীপ্ৰসাদ, অপশ্যন ডি দিয়া আছে ৰামনৱমী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন কাব্যৰ নাম হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। 17 নম্বৰৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 64.27%, অপশ্যন বি দিয়া আছে 68.12%, অপশ্যন চি দিয়া আছে 72.32% আৰু অপশ্যন ডি দিয়া আছে 75.12%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 64.27%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 64.27%। 18 নম্বৰৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনখন অসমৰ আটাইতকৈ সৰ্বনিম্ন ৰাষ্ট্ৰীয় উদ্যান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মানস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি দিয়া আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি দিয়া আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি দিয়া আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ আটাইতকৈ সৰ্বনিম্ন ৰাষ্ট্ৰীয় উদ্যান। 19 নম্বৰৰ প্ৰশ্নটো হৈছে ওৰাঙক কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1982 চনত, অপশ্যন বি দিয়া আছে 1995 চনত, অপশ্যন চি দিয়া আছে 1999 চনত আৰু অপশ্যন ডি দিয়া আছে 2005 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1999 চনত। ওৰাঙক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। 20 নম্বৰৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সোৱণশিৰি, অপশ্যন বি দিয়া আছে ৰঙানৈ, অপশ্যন চি দিয়া আছে বৰনদী, অপশ্যন ডি দিয়া আছে
পাগালা দিয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হৈছে সোৱণশিৰি নদী। আজি আপোনালোকলৈ আগবঢ়োৱা আমাৰ শেষৰটো প্ৰশ্ন হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাৰ অন্তৰ্গত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে চৰাইদেউ, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।